1947 চনৰ 9 ফেব্ৰুৱাৰীত স্থাপিত হোৱা এটা শ্ৰম সংগঠন অসম চাহ কৰ্মচাৰী সংঘ। আজি সেই অসম চাহ কৰ্মচাৰী সংঘৰ আমাৰ ত্ৰিবাৰ্ষিক নাজিৰা শাখাৰ তেওঁলোকৰ ত্ৰিবাৰ্ষিক অধিৱেশন হ'ব, আমাৰ বিষয় বাছনি সভা হ'ব, নতুন কমিটি গঠন হ'ব আমাৰ সংবিধান অনুসৰি, আৰু তাৰ পিছতেই আমি হয়তো 2-4টা প্ৰস্তাৱ ল'ম ভৱিষ্যতৰ আমাৰ কৰ্ম পদ্ধতিৰ কাৰণে। গতিকে আজি মিটিঙৰ প্ৰধান উদ্দেশ্য সেইটোৱে। আমাৰ অসম চাহ কৰ্মচাৰী সংঘৰ তৰফৰ পৰা ইতিমধ্যে চৰকাৰক এটা আমি এটা দাবী জনাই আহিছো যে চাহ অন্যান্য যিবিলাক খাদ্য সামগ্ৰী আছে এই সামগ্ৰীবিলাকৰ যেনেকে এটা নিৰ্ধাৰিত দাম থাকে, আমি অসম চাহ কৰ্মচাৰী সংঘৰ পৰা চৰকাৰৰ ওচৰত এটা দাবী জনাইছো যাতে চাহৰ এটা নিৰ্ধাৰিত মূল্য হ'ব লাগে। 2 নম্বৰ কথা, চৰকাৰে যিহেতু বিভিন্ন ৰেচনৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্য সামগ্ৰীবিলাক তেওঁলোকে আমাৰ মাহেকীয়াভাৱে আমাৰ বিভিন্ন তেওঁলোকে আঁচনিৰ যোগেদি যোগান ধৰি আহিছে। সেই যোগানত অন্ততঃ চাহৰো এটা তেওঁলোকে 1 কেজি 1/2 কেজি অন্ততঃ চাহৰ এটা তেওঁলোকে এটা যোগান ধৰাৰ এটা ব্যৱস্থা কৰিব লাগে। আমি ভাবো ইয়াৰ ফলত চাহ ইণ্ডাষ্ট্ৰিটো এটা তেওঁলোকে যি আৰ্থিক সংকটৰ যেটা কথা কৈ আছে তাৰ ফলত অন্ততঃ চৰকাৰৰ এটা প্ৰত্যক্ষ হাত আহিব বুলি আমি আশা কৰোঁ। আমি এটা কথা কওঁ যে চাহৰ নিলাম কেন্দ্ৰৰ যোগেদি যিবিলাক চাহ বিক্ৰী হয় তাৰ আমি অনুভৱ কৰোঁ যে চাহৰ নিলাম কেন্দ্ৰৰ যোগেদি এটলিষ্ট 40% চাহৰ নিলাম কেন্দ্ৰৰ যোগেদি হয়। আজিকালি যিবিলাক বাগিচা আছে সেই বাগিচাবিলাকে ষ্টক ট্ৰান্সফাৰ কৰে। ষ্টক ট্ৰান্সফাৰ মানে তেওঁলোকে লোকেল চেল কৰে। আমি লোকেল চেলত আপোনালোকে চাব এই স্থানীয় নাজিৰাতে হওক বা লাখুৱাতে হওক যিবিলাক চাহপাত বিক্ৰী বা কৰে সেইবিলাকৰ মিনিমাম প্ৰাইচ হ'ল 400ৰ কমত নাথাকে, 400-300ৰ কমত নাথাকে। ইতিমধ্যে আমাৰ নিলাম কেন্দ্ৰৰ যোগেদি যিবিলাক চাহ উৎপাদিত হয় বা বিক্ৰী হয় সেইবিলাকৰ দাম 140 টকাৰ পৰা 220 টকাৰ ভিতৰতে তেওঁলোকে ধৰায়। আমি চাহৰ যেতিয়া আমি দাম নিৰ্ধাৰণ কৰাৰ কথা যেতিয়া আমাৰ বিভিন্ন নেগচিয়েশ্যন বা ইত্যাদিত হয় তেওঁলোকে সেই নিলাম কেন্দ্ৰৰ যোগেদি যোনটো চাহ উৎপাদিত বিক্ৰী হয় সেই বিক্ৰীৰ ওপৰতে তেওঁলোকে দামটো নিৰ্ধাৰণ কৰে। আমাৰ লোকেল চেল যিবিলাক হয়, ষ্টক ট্ৰান্সফাৰ যিবিলাক হয়, অকশ্যন চেল যিবিলাক হয় সেইবিলাকৰ দাম কিন্তু তাত নাহে। এই ক্ষেত্ৰত চৰকাৰৰ যথেষ্ট কৰণীয় আছে। আমি ভাবো চাহৰ এটা নিৰ্দিষ্ট মূল্য হ'ব লাগে। আমাৰ অসম চাহ কৰ্মচাৰী সংঘই ইতিমধ্যে চৰকাৰৰ লগত বিভিন্ন পদক্ষেপ হাতত লৈছে চাহ বাগিচাখন খোলাৰ কাৰণে। চাহ বাগিচাখন নোখোলাৰ কাৰণে আমাৰ কৰ্মচাৰীসকল লগতে শ্ৰমিকসকল যথেষ্ট ক্ষতি হৈছে। আমি চৰকাৰক আহ্বান জনাওঁ যাতে PF-ৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাকে বাগানখন ৰিকুইশ্যন কৰিব লাগে আৰু ৰিকুইশ্যন কৰি অতি সোনকালে বাগিচাখন নিলাম কৰি নতুন মালিকৰ হাতত বাগিচাখন অৰ্পণ কৰিব লাগে।